অসম মাধ্যমিক শিক্ষা সংঘত চমুকৈ সেৱাৰ চিলেবাছৰ অন্তৰ্গত মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেল টপ ৰিয়েললৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিছোঁ, আলোচনা কৰিব লৈছোঁ তোমালোকৰ বিজ্ঞান বিষয়ৰ মহাকৰ্ষণ যিটো অধ্যায় আছে, সেই অধ্যায়ৰ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো কেনেকৈ বৰ্ণনা কৰিব লাগে, কেনেকৈ উপস্থাপন কৰিব লাগে বা প্ৰতিষ্ঠা কৰিব লাগে, আমি তাকে আজি আলোচনা কৰিম। মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো হৈছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ। বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰা বল, সিহঁতৰ ভৰৰ পূৰণফলৰ, অৰ্থাৎ বস্তু দুটা যদি এই দুটা হয় তেতিয়াহ'লে ইহঁত দুটাৰ নিৰ্দিষ্ট ভৰ থাকিব। সেই ভৰৰ পূৰণফলৰ মই দুটা কৰি লিখি থৈছোঁ, এইটো কাটি দিলোঁ। পূৰণফলৰ প্ৰত্যক্ষভাৱে সমানুপাতিক আৰু ইহঁত দুটা বস্তু দুটাৰ মাজৰ দূৰত্ব, এই স্মল ডি বুলি লিখিছোঁ, দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক, মানে বিপৰীত অনুপাত, এইটো ব্যস্তানুপাত বুলি কোৱা হয়। এতিয়া আমি বিবেচনা কৰি লৈছোঁ এইটো কেপিটেল এম ভৰৰ বস্তু আৰু এইটো হ'ল কেপিটেল এন ভৰৰ বস্তু। নহয়, বস্তু দুটাৰ নাম কেপিটেল এম আৰু কেপিটেল এন লিখিছোঁ, আৰু এম নামৰ বস্তুটোৰ ভৰ হৈছে স্মল m1 আৰু এন নামৰ যিটো বস্তু আছে দুয়োটা এই বস্তুটোৰ মানে যিটো ভৰ হ'ব, এই ভৰটো হ'ব m2, অৰ্থাৎ দুয়োটাৰ মাজত আকৰ্ষণী বা বিকৰ্ষণী বল ইয়াত আছে। এতিয়া আমাৰ ইয়াতে কি কৰিছোঁ, বল প্ৰয়োগ কৰিছোঁ, এইটোত বল প্ৰয়োগ কৰিছোঁ এন সাপেক্ষে, এইটোৰ সাপেক্ষে এমত বল কৰিছোঁ, বল প্ৰয়োগ কৰি গৈছোঁ, আৰু ইফালে ইয়াতে এম সাপেক্ষে আকৌ এনত বল প্ৰয়োগ কৰা হৈছে বা বল প্ৰয়োগ হৈছে। এতিয়া চাবা আমি কেনেদৰে উপস্থাপন কৰিব লাগে সেইটো চাবা তোমালোকে। বস্তু দুটাৰ মাজত ক্ৰিয়া কৰা মাধ্যাকৰ্ষণিক বল, এই দুটা বস্তুৰ মাজত বস্তু দুটাৰ মাজত ক্ৰিয়া কৰা মাধ্যাকৰ্ষণিক বল, আমাৰ বস্তু দুটা কেপিটেল এম আৰু কেপিটেল এন হয়। কেপিটেল এমৰ ভৰ হ'ল স্মল m1 আৰু কেপিটেল এনৰ ভৰ হ'ল স্মল m2। গতিকে ইহঁত দুটাৰ মাজত ক্ৰিয়া কৰা যিটো আকৰ্ষণী বল আছে বা মাধ্যাকৰ্ষণিক বল আছে, এই বলৰ যিটো প্ৰকাশ ৰাশি, বলক যদি আমি কেপিটেল এফেৰে বুজাওঁ আৰু ইহঁতৰ মাজত যদি দূৰত্ব স্মল ডিৰে বুজাওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, বলৰ প্ৰকাশ ৰাশিটো এফ প্ৰপৰ্চনেল টু, মানে সমানুপাতিক কাৰ ভৰৰ পূৰণফলৰ, সিহঁত দুটা বস্তু দুটাৰ মাজৰ ভৰৰ পূৰণফল m1 আৰু m2, m1 ইনটু m2, এইটো ভৰৰ পূৰণফলৰ সমানুপাতিক হয়। কোন? এই প্ৰয়োগ হোৱা বলটো এফ। গতিকে আমি লিখিব পাৰোঁ এফ প্ৰপৰ্চনেল টু m1 m2। এইটো তোমালোকে দিব পৰা 1 নম্বৰ সমীকৰণ বুলি। তাৰপিছত নেক্সট চাবা, আকৌ কোৱা হৈছে প্ৰত্যক্ষভাৱে সমানুপাতিক আৰু সিহঁতৰ মাজৰ দূৰত্ব, এই দুটাৰ মাজৰ দূৰত্ব স্মল ডি হয়। যদি আমি স্মল ডি বুলি লিখোঁ, দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক, এতিয়া আমি লিখিম সেই বলটো কাৰ ব্যস্তানুপাতিক, বিপৰীতভাৱে 1 এই মাজৰ দূৰত্বৰ বৰ্গ, দূৰত্বক যদি স্মল ডিৰে বুজাওঁ ইয়াৰ বৰ্গ, অৰ্থাৎ ডি স্কুৱেৰ, এফ প্ৰপৰ্চনেল টু 1/d²। আমি এনেদৰে লিখিব প্ৰকাশ কৰিব পাৰোঁ। এইটো হ'ল 2 নম্বৰ। এইটো এতিয়া চাম এই 1 আৰু 2 পৰা, দুইফালে আমি দুইটা সূত্ৰৰ পৰা পাম। 1 আৰু 2 পৰা, 1 আৰু 2 পৰা আমি পাব পাৰোঁ, কি পাব পাৰোঁ, দুইটাকে আমি যদি চাওঁ তুলনা কৰি, এফ প্ৰপৰ্চনেল টু এইটো m1 m2 ইনটু 1/d²। ইয়াক এনেদৰে সৰলকৈ লিখিব পাৰি, এফ প্ৰপৰ্চনেল টু m1 m2 ওপৰত কাটি ল'লে হ'ল d²। আকৌ আমি এইটো আমি প্ৰপৰ্চনেল চিনটো আমি গুচাই দিব পাৰোঁ, এফ ইজ ইকুৱেল টু লিখিব পাৰোঁ। তেতিয়া আমি এটা ধ্ৰুৱক ব্যৱহাৰ কৰিব লাগিব। ধ্ৰুৱকটো হৈছে আমাৰ কি, কেপিটেল জি ধ্ৰুৱক, জি m1 m2 ডিভাইডেড বাই d²। অৰ্থাৎ এইটো হৈছে কি, জি হ'ল মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক, ইয়াৰ মানটো সকলোতে একে থাকিব। গতিকে আমি লিখিব পাৰোঁ, আমাৰ যিটো ব্যাখ্যা কৰিলোঁ এই সূত্ৰটো আমাৰ প্ৰতিষ্ঠা হ'ল, এইটো বিশ্বজনীন সূত্ৰ, এই সূত্ৰটো হৈছে বিশ্বজনীন সূত্ৰ মহাকৰ্ষণৰ, ইউনিভাৰ্চেল ফৰ্মুলা। আৰু এই জিটো হৈছে কি, কেপিটেল জিটো হৈছে মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক, মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক। আমি এনেদৰে কি কৰিব পাৰোঁ, মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো বৰ্ণনা কৰিব পাৰোঁ বা প্ৰতিষ্ঠা কৰিব পাৰোঁ। এইটো ভালদৰে নোট কৰি ল'বা হওক। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।